হয়, প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ নিৰ্বাচনী প্ৰচাৰ আজি অন্তিমটো দিন আৰু এই অন্তিমটো দিনত আজি শিৱসাগৰ সমষ্টিত খেলুৱা যি জিলা পৰিষদ আছে তাৰ প্ৰাৰ্থী ৰাইজৰ দলৰ প্ৰাৰ্থী জিতু গায়নৰ হৈ ব্যাপক নিৰ্বাচনী প্ৰচাৰ চলাইছে অখিল গগৈয়ে। এই সন্দৰ্ভত সামগ্ৰিক পৰিস্থিতিৰ সন্দৰ্ভত অখিল গগৈৰ পৰা জানিব বিচাৰিম। সমান্তৰালভাৱে গৌৰৱ গগৈ আজি এই ঠাইত আজি খেলুৱা জিলা পৰিষদত প্ৰচাৰ চলাইছে মিত্ৰতাৰ ইয়াত যোনে প্ৰচাৰ নচলাওক, লাগিলে হিমন্ত বিশ্ব শৰ্মাই চলাওক, গৌৰৱ গগৈ প্ৰচাৰ চলাওক, অন্য বিজেপি নেতাই চলাওক, অতুল বৰাই প্ৰচাৰ চলাওক, সকলোৱে প্ৰচাৰ চলাওক, কিন্তু আমাৰ খেলুৱা পঞ্চায়তত খেলুৱা জিলা পৰিষদত আমি ৰাইজৰ দল জিকিম। খেলুৱা জিলা পৰিষদত আমাৰ জিতু গায়ন জিকিব, ৰাইজৰ দল জিকিব, গেছ চিলিণ্ডাৰত মানুহে ভোট দিব। এই কথাটো আপোনালোকে খাটাং থাকক। খেলুৱা জিলা পৰিষদত কোনো পৰ্যায়ে অন্য কোনো কেণ্ডিডেট ৰাইজৰ দলক বাদ দি কোনো জিকাৰ সম্ভাৱনা নাই। এইটো দুৰ্ভাগ্যজনক কথা যে যি সময়ত আমি কংগ্ৰেছ আৰু আমি একেলগ হৈ থাকিব লাগিছিলে, সেই সময়ত গৌৰৱ গগৈয়ে খেলুৱা জিলা পৰিষদত আমাৰ প্ৰাৰ্থীৰ বিৰুদ্ধে প্ৰচাৰ কৰিবলৈ আহিছে। এইটো দুৰ্ভাগ্যজনক ঘটনা। তেখেতে আচলতে বিজেপিৰ প্ৰাৰ্থীক জিকাবৰ কাৰণে, বিজেপি আৰু এজেপিৰ সন্মিলিত প্ৰাৰ্থীক জিকাবৰ কাৰণে গৌৰৱ গগৈ আজি ইয়াত প্ৰচাৰ কৰিবলৈ আহিছে। এইটো দুৰ্ভাগ্যজনক ঘটনা। মই আশা কৰোঁ যে খেলুৱা জিলা পৰিষদৰ ৰাইজে নিশ্চয় এইবাৰ ৰাইজৰ দলক ভোট দিব আৰু নিশ্চয় আমি জিতু গায়নক এইবাৰ গেছ চিলিণ্ডাৰ চিনত জয় কৰিব পাৰিম। ভূপেন বৰাই আজিও দুটা প্ৰশ্ন এৰিছে আপোনাৰ প্ৰতি। এটা হৈছে যে অখিলে বিহপুৰীয়াত প্ৰাৰ্থী দিলে, নাৰায়ণপুৰত কিয় নিদিলে? বিহপুৰীয়াত ইমান ডাঙৰ মিটিং কৰিবলৈ ক'ত পালে? এইটো এটা প্ৰশ্ন। আৰু দ্বিতীয়তে সদনত মুখ্যমন্ত্ৰীৰ সৈতে তৰ্ক কৰে, পিছত ৰাতি মুখ্যমন্ত্ৰীৰ সৈতে একেলগতে পোষ্টপাছ কৰে। মানে বিহপুৰীয়াত আমি যি কেণ্ডিডেট দিছোঁ, অকল বিহপুৰীয়াত দিয়াই নহয়, আমি বিহপুৰীয়াত দিছোঁ, নাওবৈচাত দিছোঁ, ৰঙানদীত দিছোঁ। সেই আটাইকেইটা সমষ্টি আচলতে পুৰণি নাওবৈচা সমষ্টিৰ অন্তৰ্গত এলেকাৰ পৰা যোৱা জিলা পৰিষদ। আমি তাত 3টা জিলা পৰিষদ দিছোঁ আৰু এই 3টা জিলা পৰিষদতে আমি জয়ী হ'ম। ভূপেন বৰাই যিমানেই বিলাপ কৰি নাথাকক লাগিলে, ভূপেন বৰাৰ ৰঙানদী যিটো সমষ্টি, সেই সমষ্টিত আমাৰ ৰাইজৰ দল জয়ী হ'ব। যিমানেই যি নকওক লাগিলে এই পঞ্চায়ত নিৰ্বাচনত ৰঙানদী জিলা পৰিষদত আমাৰ পাভদ জিলা পৰিষদ আৰু ৰঙানদী জিলা পৰিষদত আমাৰ ৰাইজৰ দলৰ প্ৰাৰ্থী জয়ী হ'ব। গতিকে ভূপেন বৰা ডাঙৰীয়াই ক'ব পাৰে, মই ভূপেন বৰা ডাঙৰীয়াক সুধিব খুজিছোঁ যে ভূপেন বৰা ডাঙৰীয়া, আপোনালোকেনো কেলে সেই সমষ্টিবিলাকত নিজৰ প্ৰাৰ্থী দিব নোৱাৰিলে? কিয় আপোনালোকৰ প্ৰাৰ্থীয়ে এতিয়া হাৰিবলৈ গৈ আছে? য'ত য'ত দিছে তাত সকলোবিলাকতে কংগ্ৰেছ উজনি অসমত হৰাটো কিয় নিশ্চিত হৈ পৰিছে? মই আপোনালোকক সুধিব খুজিছোঁ, ৰংপুৰ নামৰ আমাৰ শিৱসাগৰৰ জিলা পৰিষদখনত কিয় কংগ্ৰেছ দলে কেণ্ডিডেট দিলে আৰু কিয় মুছলিম কেণ্ডিডেট দিলে? ৰংপুৰ জিলা পৰিষদত মুছলিমৰ সংখ্যা একেবাৰে কম, সংখ্যালঘুৰ সংখ্যা একেবাৰে কম। তাত আপুনি ৰংপুৰ জিলা পৰিষদত মুছলিম কেণ্ডিডেট দি মানে বিজেপিক জিকাবৰ কাৰণে চেষ্টা কৰা নাইনে ভূপেন বৰা ডাঙৰীয়া? কিন্তু তাৰ পাছতো আমাক ৰংপুৰত হৰুৱাব নোৱাৰে। আমাৰ প্ৰাৰ্থী ডেফিনেটলি ৰংপুৰত জিকিব, গেছ চিলিণ্ডাৰে শেষ হাঁহি মাৰিবই তাতে ৰংপুৰত। গতিকে মই আশা কৰোঁ যে ভূপেন বৰা ডাঙৰীয়াই এইবিলাক কথা নকৈ পঞ্চায়ত নিৰ্বাচনত কিয় আমাৰ লগত একলগ নহ'ল সেই কথাটোহে ক'ব লাগে। প্ৰথম কথা, পঞ্চায়ত নিৰ্বাচনত কিয় কংগ্ৰেছে ৰাইজৰ দলৰ লগত একলগ নহ'ল? কিয় উপ নিৰ্বাচনত ৰাইজৰ দলৰ লগত একলগ নহ'ল? কিয় তেওঁলোকে MP ইলেকশ্যনত 14টা ছিটৰ ভিতৰত 13টা ছিটতে অকলে খেলি বাকীবিলাকক কিয় ছিট দিব নোখোজে? কংগ্ৰেছে কিয় ইলেকশ্যন অহাৰ লগে লগে টিকেট বিক্ৰী কৰা আৰম্ভ কৰে? এই প্ৰশ্নবিলাকৰহে উত্তৰ ভূপেন বৰাই আমাক দিব লাগে। হয়, আৰু দেখা গৈছে যে মুখ্যমন্ত্ৰী এবাৰ পুনৰ ঘোষণা কৰিছে মোবাইলৰ। মই মুখ্যমন্ত্ৰীক এটা কথা ক'ব খুজিছোঁ, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আপোনাৰ জীৱনৰ যদি আটাইতকৈ ডাঙৰ সপোনটো মহিলাবিলাকক মোবাইল ফোন দিয়া হয়, তেতিয়াহ'লে আপুনি মুখ্যমন্ত্ৰী হিচাপে এজন যে 3rd ক্লাছ মুখ্যমন্ত্ৰী, সেই কথাটো অসমৰ সকলো মানুহে জানি লোৱা দৰকাৰ। 3rd ক্লাছ মুখ্যমন্ত্ৰী, যিজন মুখ্যমন্ত্ৰীয়ে সপোন দেখিব লাগে যে অসমৰ প্ৰত্যেকজন মানুহক চাকৰি দিম, প্ৰত্যেকগৰাকী মহিলাক চাকৰি দিম, সেই মুখ্যমন্ত্ৰীজনে সপোন দেখিছে যে অসমৰ মহিলাবিলাকক এটা মোবাইল ফোন দিব। এইটোনো এজন মুখ্যমন্ত্ৰীৰ সপোন হ'ব পাৰেনে? এইটোনো এজন মুখ্যমন্ত্ৰীৰ সপোন হ'ব পাৰে নেকি? আপোনালোকে নিজে ভাবকচোন। মুখ্যমন্ত্ৰী এজনে আচলতে আমাক সকলোকে চাকৰি দিম বুলি সপোন দেখিব লাগিছিলে, কিন্তু দেখিছে কি? এটা মোবাইল দিম। এইটো দুৰ্ভাগ্যজনক কথা। আনহাতে আমি দেখিবলৈ পাইছোঁ যে এইজন মুখ্যমন্ত্ৰীয়ে ইয়াৰ আগতে সকলো মহিলাকে অৰুণোদয় দিম বুলি কৈছিলে, নিদিলে। অৰুণোদয়ৰ পৰিমাণ, টকাৰ পৰিমাণ 3000 কৰিম বুলি কৈছিলে, নকৰিলে। এই একেজন মুখ্যমন্ত্ৰীয়ে কৈছিলে যে সকলো মহিলাক 10,000 টকাকে দিয়া হ'ব, নিদিলে। লাখপতি বাইদেউ 25,000 টকাকে দিয়া হ'ব, নিদিলে। লাখপতি বাইদেউ আকৌ তেওঁ এই মুখ্যমন্ত্ৰীজনে কৈছিলে যে সোণৰ গহনা দিব 1 তোলাকে,
বিয়া পাতিলে মহিলাবিলাকক দিলেনে? নাই দিয়া। অসমৰ মুখ্যমন্ত্ৰীজন এজন আপাত বিস্তক মিছলীয়া 2 নম্বৰী থাৰ্ড ক্লাছ মুখ্যমন্ত্ৰী। গতিকে সেই মুখ্যমন্ত্ৰীজনে মোবাইল ফোন দি অসমৰ মহিলাসকলৰ মগজু ক্ৰয় কৰিব খুজিছে। গতিকে এনেকুৱা মুখ্যমন্ত্ৰী থকা বিজেপি দলক কোনো মানুহকে ভোট নিদিবৰ কাৰণে মই সকলোকে আহ্বান জনাইছোঁ। গৌৰৱ গগৈ পুনৰ আহিছে প্ৰসংগ, স্থিৰতা নাই বুলি কৈছে। মই বাৰম্বাৰ কৈছোঁ যে স্থিৰতা নাই কংগ্ৰেছৰ। কংগ্ৰেছে MP ইলেকশ্যনত আমাৰ লগত একেলগতে খেলিলে, তাৰপাছত স্থিৰতা নাইকিয়া হৈ তেওঁলোকে উপ নিৰ্বাচন বেলেগকৈ খেলিলে। এইবাৰ আকৌ স্থিৰতা নাইকিয়া হৈ তেওঁলোকে পঞ্চায়ত ইলেকশ্যন অকলে খেলিলে। স্থিৰতা নাই কাৰণে কংগ্ৰেছে স্থিতি সলনি কৰি আছে। আমিতো স্থিৰ যে সকলো বিৰোধী পক্ষ একলগ হ'ব লাগে আৰু সকলো বিৰোধী পক্ষই উপ নিৰ্বাচনো একেলগতে খেলিব লাগে, MP ইলেকশ্যনো একেলগে খেলিব লাগে, পঞ্চায়ত ইলেকশ্যনো একেলগে খেলিব লাগে। হয়নে নহয় কওক? বিৰোধী পক্ষই সকলোৱে একেলগতে ইলেকশ্যন খেলিব লাগে নে নালাগে? কংগ্ৰেছে সদায় বেলেগ বেলেগকৈ ইলেকশ্যন খেলিব খোজে। কেলে? তেওঁলোকৰ চিটকেইটা বিক্ৰী কৰিব পাৰে। মুছলমান চিটকেইটা বিক্ৰী কৰিবৰ কাৰণেহে এইটো কৰি আছে কংগ্ৰেছে, বেলেগ কথাটো নহয়। মুছলমান চিট বিক্ৰী কৰি পইচা পায় কংগ্ৰেছে। আৰু বিজেপিক সহায় কৰিবৰ কাৰণে আজি ৰংপুৰত মুছলমানসকলৰ কেণ্ডিডেট কেলে উঠাইছে? ৰংপুৰত মুছলমান কেণ্ডিডেট জিকিব নেকি? শিৱসাগৰৰ ৰংপুৰ জিলা পৰিষদত মুছলমান কেণ্ডিডেট জিকিব পাৰিব নেকি? নোৱাৰে। কিন্তু তাত মুছলমান কেণ্ডিডেট কংগ্ৰেছে উঠাইছে যাতে বিজেপিক জিকাব পাৰে। এইটো কাৰ ৰাজনীতি? এইটো গৌৰৱ গগৈ এইটোৱে ৰাজনীতি নেকি? ভূপেন বৰাই এই ৰাজনীতি নেকি? যে অখিল গগৈক হৰুৱাই দিব লাগে যাতে অখিল গগৈ শিৱসাগৰ সমষ্টিত বেছিকৈ, শিৱসাগৰ জিলাত বেছিকৈ সমষ্টি দাবী কৰিব নোৱাৰে। 2026 চনত যাতে বেছিকৈ সমষ্টি দাবী কৰিব নোৱাৰোঁ, আমাৰ শক্তিশালী স্থিতি যাতে কমি যায়, তাৰ কাৰণে তেওঁলোকে এনেকৈ কংগ্ৰেছে য'তে ত'তে চিট দি দিছে। এইটো দুৰ্ভাগ্যজনক। মই ভাবোঁ যে কংগ্ৰেছৰ স্থিতি যেনেকৈ দুৰ্ভাগ্যজনক, আটাইতকৈ দুৰ্ভাগ্যজনক স্থিতিটো হ'ল বিজেপিয়ে অসমৰ মহিলাক এটা মোবাইল দি কিনিব খুজিছে, কিন্তু এইবাৰ অসমৰ মহিলা বিক্ৰী নহয়। হয়, এনেধৰণেই আজি শিৱসাগৰ সমষ্টিত দেখা গৈছে যে গৌৰৱ গগৈ আৰু অখিল গগৈৰ মাজত পুনৰ বাকযুদ্ধ এক নতুন বিষয়লৈ আৰম্ভ হৈছে। আৰু সমান্তৰালকৈ ইয়াত যিটো যদি গায়ন আছে সেই ৰাইজৰ দলৰ প্ৰাৰ্থী তেওঁৰ হৈ নিৰ্বাচনী প্ৰচাৰ অব্যাহত ৰাখিছে। আজি সন্ধিয়ালৈকে বিয়লি 4:30 বজালৈকে প্ৰচাৰ চলাব। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।